এই ৰাজদৌলটো প্ৰতি বছৰে ৰাজদৌলৰ পঞ্চমী দুদিন হয়, দুইটা দৌল হয়, দুইটা দৌলৰে 2 দিন ভৰ আৰু এদিনকে হয়। গতিকে আমাৰ পুৰণি বঙাইগাঁও অঞ্চলত এই মন্দিৰটো ৰঘুনাথ মন্দিৰটো অতি প্ৰাচীন মন্দিৰ। গোটেই মন্দিৰটো এইটো অঞ্চলৰ সমূহ ৰাইজৰ সহযোগত আমাৰ দৌল পূজা হৈ আছে আৰু হৈ থাকে। ৰঘুনাথ মন্দিৰৰ দৌল পূজাটোত গোটেই কমিটিবিলাকে একগোট হৈ এই পূজাটো কৰে। এই প্ৰভুৰ এইটাই মাহাত্ম্য যে গোটেই গাঁওখনক একক কৰি বিভিন্ন মানে অনৈক্যৰ মাজতে ঐক্য সৃষ্টি কৰি আমাক সকলোকে গাঁওবাসীক সকলোকে একগোট কৰি ৰাখিছে।